নমস্কাৰ প্ৰিয় দৰ্শক মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ জেঠ মাহৰ 20 দিন ইংৰাজী 4 জুন 2025 বুধবাৰ শুক্লা নৱমী উত্তৰ ফল্গুনী নক্ষত্ৰ। আজি সূৰ্য উদয় 4:54:40 আৰু সূৰ্য অস্ত যাব 6:14:40। জন্ম আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকে সৌভাগ্য প্ৰাপ্তি কৰিব। তেওঁলোকৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ, অষ্টোত্তৰী মল আৰু বিংশোত্তৰী ৰবি দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে মেঘ ৰাশিৰ কথা কওঁ। ভ্ৰমণৰ সুযোগে আনন্দ দিব আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলক। দাম্পত্য জীৱনত সুখী হ'ব। সন্তানৰ পঢ়া শুনাৰ প্ৰতি সুনজৰ দিব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ বৃষ ৰাশি। সমাজৰ কামত হাত দিলে দিনটোত উপকৃত হ'ব। আৰ্থিক দিশতো ভাল দেখা যায় দিনটো। আপোনাৰ যদি কন্যা সন্তান তেনেহ'লে কন্যা সন্তানৰ বিবাহ সম্পৰ্কীয় কথাৰ বাবে আজি উত্তম দিন। আজিৰ বাবে শুভ ৰং আকাশী আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ মিথুন ৰাশি। কৰ্মৰ বোজা অধিক হ'ব। কৰ্মৰ বোজাই আপোনাৰ মনত উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে। তদুপৰি আজি খং ৰাগ আৰু উত্তেজক দ্ৰব্য বৰ্জন কৰিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। কাম কাজত মন দিয়ক। যিকোনো বাধা, কৰ্মৰ বাধা আঁতৰ হ'ব। আজি চিকিৎসক তথা শিল্পী সাহিত্যৰ কৰ্মীৰ বাবে দিনটো শুভ। বিদ্যাৰ্থীয়ে সাহস আৰু মনোবল বৃদ্ধি কৰিব। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ সিংহ ৰাশি। ভ্ৰমণ শুভ ফলদায়ক হ'ব। যান বাহনৰ চালনাত সতৰ্কতাৰ প্ৰয়োজন আছে। বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কন্যা ৰাশি। বাদ্যযন্ত্ৰৰ শিল্পীসকলে সুনাম অৰ্জন কৰিব পাৰিব। বিদ্যাৰ্থী আৰু ভ্ৰমণ যাত্ৰীসকলে সুকলমে দিনটো পাৰ কৰিব। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ তুলা ৰাশি। শাৰীৰিক স্বাস্থ্যৰ যত্ন ল'ব। ভ্ৰমণত শুভ দিন, সেয়েহে ভ্ৰমণৰ কাৰ্যসূচী হাতত ল'ব পাৰে। বিদ্যাৰ্থী আৰু প্ৰেমত মধ্যমীয়া থাকিব দিনটো। আজি শুভ ৰং বগা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ আজি কোনোবা বিশিষ্ট বন্ধুৰ দ্বাৰা আজি দিনটোত অনুপ্ৰাণিত হ'ব। গোপন প্ৰণয়ৰ দ্বাৰা সামাজিক মানৰ হানিও হ'ব পাৰে। সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে শুভ ৰং ব্যৱহাৰ কৰিব ৰূপালী আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ ধনুৰাশি। জনপ্ৰিয়তা লাভ কৰিব আজি সমাজত বা বন্ধুবৰ্গৰ মাজত। আনহাতে আত্মবিশ্বাসে কৰ্ম ক্ষমতা বৃদ্ধি কৰিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব। আজিৰ বাবে শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি। ইচ্ছা শক্তি আৰু ইতিবাচক মনোবৃত্তি প্ৰয়োগ কৰিব দিনটোত। আজি মকৰ ৰাশিৰ লোকসকলৰ সৰু সুৰা ভ্ৰমণে আনন্দ প্ৰদান কৰিব। হয়তো বৈবাহিক জীৱনৰ সৰু সুৰা বাধাই দেখা দিব পাৰে। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ ভালেৰে পাৰ হ'ব। আজি আপুনি গুলপীয়া ৰং আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। সময়ৰ সদ্ব্যৱহাৰ কৰিব। লগতে ইতিবাচক মনোবৃত্তি বৃদ্ধি কৰিব। বন্ধু বান্ধৱ তথা সহকৰ্মীৰ সুপৰামৰ্শই আনন্দ প্ৰদান কৰিব। প্ৰেম প্ৰণয়ত কটু কথা বৰ্জন কৰিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 4 ব্যৱহাৰ কৰিব। এইবাৰ শেষ ৰাশি মীন ৰাশিৰ কথা কওঁ। গুৰুস্থানীয় লোকৰ পৰামৰ্শত চলিবলৈ যত্ন কৰিব। আজি পিতৃ মাতৃৰ আজি বাধ্য থাকিব দিনটোত। পিতৃ মাতৃৰ কথা কাম কাজত অনুকৰণ কৰিব। পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়িত কৰিব পাৰিব। বিষয়ত আজি যিকোনো বিষয়ত বা বিদ্যা বিষয়ত সতৰ্ক হৈ থাকিব দিনটোত। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰিব। যোগাযোগৰ নম্বৰটো 9864132108।
আন এটা নম্বৰ 9864295755। শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।